তাৰমানে দেউতাৰ ইয়াৰ পৰা ভাত চাত পাৰি গাইজ ঘুমাই উঠিলোঁ কেতিয়াবাই উঠিলোঁ ঘুমাই উঠি পেলাই বাপাক ল'লোঁ লৈ অলপমান বহিলোঁ সেই বাপাৰ কাপোৰ চাপি আছে গাইজ সেইকাৰণে খাপ কেনেকৈ গাত লাগি গৈছিল আৰু সেই বুলি কৈছে ফোনে তাই বোলে ফোনে বেয়া ফোন চাব পৰা নাই ফেচ লক খুলিবৰ কাৰণে লাইনৰ আগত যাব লাগিব আৰু কথা হ'ল কি বাপাক অলপ ডান্স কৰিব লাগে তেতিয়াহ'লে ডান্স মনে থাকে নদী কান্দি থাকে আৰু এতিয়া গাইজ মই ভাগে উঠোঁ গা চা ধুই ওলাম আৰু ডিউটিত লাগি মৰ্ণিং ডিউটি আছিল যোৱাকালি আছিল ইভিনিং ডিউটি আৰু আহিবলৈ বহুত দেৰি হ'ল উঠবা অলপমান দেৰিকৈ লাগিছিল কিন্তু পুৱাই উঠিলোঁ 5টা মানতে উঠিলোঁ আগতে 5টা মানতে উঠা নাছিলোঁ এতিয়া 5টা মানতে উঠিলোঁ বাপাৰ লগত থাকিলোঁ কিবা কৰিলোঁ এতিয়া মই থাকে গা চা ধুওঁ ওলাওঁ এতিয়া মায়ে চাই আছে আৰু এয়া বাপা ইয়াতে ঘুমাই আছে এইয়া যাওঁ দেই বাপাক লৈ আছে আৰু মাকে এটা বৰ ধুনীয়া নাম দিছে কি নাম দিছে এতিয়া পকা বিলাহী পকা বিলাহী বেলেগে বৰ ধুনীয়া ধুনীয়া নাম দেই আৰু মাকে দিছে বিলাহী ইয়াৰ নামটো বিলাহী দিছে সেই অকল তাই যোগ দিছে তাই লাল টমাটৰ কিন্তু মাকে নাম দি থৈছে পকা বিলাহী শৰ্মা আৰু মায়ে আহিছে ভাত বনাবৰ কাৰণে মাৰ ওচৰত আহিছে আৰু দেউতা আহিছিল লগত আৰু এইটো দেউতা তাৰমানে কথা পাতি তিলৰ চাটনি বনাই আছে মাইনাৰ কাৰণে আৰু মাইনা বনাই নেকি আৰু আমি গোটাইটা খাম বাৰু আৰু এইবাৰ তিলৰ চাটনি আৰু ইফালে মায়ে আহিছে ইফালে এই আজি চব্জি খুৱাই বুলি বঢ়িয়া না নাই তিলৰ মাছে বনাব পানীলাওৰ মাছে বনাব ঐ বা এটা মাছ গাইজ এটা মাছ এই ভাজা মাছ আছে এয়া মাছ আছে মহা আছে মাছ দামটো ইয়ালৈকে অনা হ'ল দেউতাইহে আনিছে আৰু দেউতাই একদম কৰি ভাবি আছে দেউতাই তাৰমানে আমাৰ ছাগলী নাখাওঁ গাছ আনবি মানে ছাগলৰ বিৰাট উৎপাত আৰু বাপাৰ কাৰণে আমি দুডাল গাছ ৰুম বুলি ভাবিছোঁ মই এডাল বুলি কৈছিলোঁ দেউতাই কৈছে দুডালে ৰুম নেকি হয়তো আমি দুডাল ৰুব পাৰোঁ আপোনালোকে কমেণ্ট কৰি জনাওকচোন কি গাছৰ পুলি ৰুলে বেছি ভাল হ'ব আৰু মায়ে তাৰমানে পূৰা চিন্তা কৰিছে পানী লাগবতো কিবা লাগব সেইকাৰণে দামটো অনা গৈছে আৰু গাইছ দিলা সেই পৰবি ক'ত আছা এই আহিছোঁ আৰু এই ইফালে আছে আৰু দেউতাই এখন বেয়া দাম দিলা মাই টান চাকৰ মানে দেউতাই সেই নোৱা বহি কাৰণে দেউতাই মাইক মানে চাই থবা দিছে আৰু গাইছে দেউতাই গাইছ দেখিলে নে গাইছ আৰু কিবা কিবি বনাবই আহোঁ অহা নাই অলপ ৰেষ্ট ল'বৰ কাৰণে ঘৰত আহি গ'ল আৰু এই দেউতাই বনাই আছে তিলে মাছে আৰু এইটো দেউতাই পূৰা বাচন চাচন ধুই আছে সেয়া হ'বই অলপমান পিছত মানে তিলে মাছে উঠিলে আমি খাব পাৰোঁ এইফালে গৰম পানী আছে আৰু এইবিলাক কোমোৰা আছে এই পানীলাও আছে কিবা আছে ভাত হৈ গ'ল গাইছ কি কৰিছে মাছৰ গোন্ধ পাই আহিছে আৰু গাইছ এটা বিৰাট ডাঙৰ কথা হৈ গ'ল এইয়া ভাত বাঢ়ি কি ভাত বহাই নাই চাই গাইছ ভাত বহাই নাই ভাত বহাই নাই চব হৈ গ'ল এতিয়া 10টা বাজি গ'ল গাইছ তানে পানী দুনি চব দি থলো কুকাৰৰ পৰা ভাত নুমাই থোৱা বুলি ভাবি আছো এতিয়া গাইছ দেৰি হৈ গ'ল আৰু দেউতাই মাতি আছে কি আবা দেউতা যাই আছো দেউতাই মাতি আছে মই যাই আছো বাৰু এই ধৰণে ৰখি আছে এই গৈছে ছোৱালীটো ঘুমাই গ'ল ভাত ৰখি আছে গাইছ কেইটা পিনে গাইছ এতিয়া বাজিল 10টা বাজিলৈকে ভাত বনোৱা হোৱা নাই মানে এতিয়াহে বনাব গাইছ তাৰমানে দেউতাৰ ইয়াৰ পৰা ভাত চাত পাৰি আমাৰ চব পানী লওঁ এই কি কৈছে দেউতা এইয়া গাইছ আমাৰ দেউতাৰে মই পানী লওঁ মায়েৰ কাৰণে পানী লওঁ আৰু আমাৰ কাৰণে গাইছ খেলি মেলি